সামগ্ৰী সমষ্টি 2016 চনত আক্ৰমণৰ বলি হৈছিল হিমন্ত বিশ্ব শৰ্মা। সেই সময়ত কোনোমতে প্ৰাণ ৰক্ষা পৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 2016 চনৰ ভিডিঅ' প্ৰদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এটা ভিডিঅ' তেওঁ দিছে। সেই সময়ত বিধায়ক ৰকিবুল হুছেইনে এবাৰো ফোন কৰি খবৰ কৰা নাছিল। এইখিনি কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। या 2016 চনৰ দৃশ্য। 2016 চনত এই ধৰণে আক্ৰমণৰ বলি হৈছিল। সামগ্ৰীৰ দৃশ্য ইয়া 2016 চনত আক্ৰমণৰ বলি হৈছিল তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এইখিনি প্ৰতিক্ৰিয়া তেওঁ দিছে আৰু সেই সময়ৰ এটা ভিডিঅ' তেওঁ প্ৰকাশ কৰিছে। সেই সময়ত কেনেকৈ কোনোমতে তেওঁ প্ৰাণ ৰক্ষা পৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেনেকৈ প্ৰাণ ৰক্ষা পৰিছিলে সেয়া 2016 চনৰ ভিডিঅ' প্ৰদৰ্শন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেই সময়ত বিধায়ক ৰকিবুল হুছেইনে এবাৰো আনকি ফোনো কৰি খবৰ লোৱা নাছিল বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ভিডিঅ'টো হ'ল 2016 চনৰ 4 এপ্ৰিলৰ দিনা চামুগুৰি সমষ্টিৰ মোৱামাৰী পঞ্চায়তত সংঘটিত হোৱা এটা ঘটনাৰ ভিডিঅ'। সেইদিনাখন আপোনালোকে ভিডিঅ'টোত ভাৰতীয় জনতা পাৰ্টিৰ পতাকা দেখা পাব। আৰু মই 2016 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ দলৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ চামুগুৰি সমষ্টিত প্ৰৱেশ কৰিছিলোঁ। মোৱামাৰী পঞ্চায়তত সেই সময়ৰ কংগ্ৰেছ দলৰ সদস্যসকলে এনেদৰে মোৰ ওপৰত আক্ৰমণ চলাইছিল আৰু এক প্ৰকাৰ জীৱন বান্ধি বুকুত বান্ধি আমি তাৰ পৰা ওলাই আহিছিলোঁ। 2016 চনৰ পিছত কেতিয়াও মই ভবা নাছিলোঁ যে চামুগুৰিৰ ৰাইজে মোক ন্যায় প্ৰদান কৰিব। আজি এই দিনটোত চামুগুৰিৰ ৰাইজে 4 এপ্ৰিল 2016 চনত ঘটা এই নিন্দনীয় ঘটনাটোক আকৌ এবাৰ গৰিহণা দিলে আৰু আপোনালোকে আপোনালোকৰ সন্তানক ন্যায় দিলে। মই শুনামতে মোৱামাৰী পঞ্চায়ততো আমি আজি যথেষ্ট ভোট পাবলৈ সক্ষম হৈছোঁ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া সেই সময়ৰ চামুগুৰি সমষ্টিৰ বিধায়ক আছিল। মোৰ লগত ঘটা এই ঘটনাৰ পিছত মই অন্ততঃ এটা ফোন আশা কৰিছিলোঁ যে মোৰ সমষ্টিত হোৱা এই ঘটনাটোৰ কাৰণে মই দুখিত। ৰাজনৈতিক জগতখনত আমাৰ পৰিয়ালসমূহৰ মাজত থকা নিবিড় সম্পৰ্কৰ বাবে এনে পৰম্পৰা বিদ্যমান আছিলে। যেতিয়া কোনোবাই এই পৰম্পৰাসমূহ বিদায় দিয়ে, ৰাইজে কৰবাত নহয় কৰবাত ন্যায় প্ৰদান কৰে। চামুগুৰি সমষ্টিৰ উপনিৰ্বাচনত যোৱাৰ দিনাখন মই ৰাইজক কৈছিলোঁ যে মই 25 তাৰিখৰ পিছত আপোনালোকৰ মাজত আকৌ আহিম। মই আকৌ এবাৰ কৈছোঁ মই খুব সোনকালে আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম।